কেতিয়া আমাৰ যেতিয়া আইসকলৰ মাজত হেওঁতা ফালিবলৈ দিছিলে দুইফালে, যেতিয়াই এই হেওঁতা এফালে গৈ ইয়াত হিৰৰ সেন্দুৰ ল'লে, তেতিয়া তাহি মধুসূদন দেখি যায়। কাৰণ ঘৰখনত যেতিয়া হাই কাজিয়া ইত্যাদি আগবাঢ়ি যায়, স্বামীৰ কথা নুশুনা হয়, খং উঠে, ঘৰখন কিন্তু তাহি মধুসূদন হয়, যাৰ বাবে ইজনে সিজনক দেখিব নোৱাৰা হয়। কিন্তু আহিছিল, কি কাৰণে আহিছিল? আজীৱন আপোনাৰ লগত মই থাকিম, গোটেই জীৱনটো অৰ্পণ কৰি দিম বুলি আহিছিল। কিন্তু পাৰিলে জানো? নোৱাৰে, এৰি থৈ গুচি যায়। আগছোৱা কিমান প্ৰেম আছিলে, তুমি নাথাকিলে মই থাকিবই নোৱাৰোঁ, পিছত কিয় হৈ গ'ল? হেওঁতা মাজত কিয় ফালিবলৈ দিছিল? শিৰত সেন্দুৰ কিয় ল'বলৈ দিছিল? এইখিনি কথা বহুত ডাঙৰ আছে। সেন্দুৰত আমাৰ পাৰা ধাতু থাকে, যাৰ কাৰণে আমাৰ সেন্দুৰকণ ঠাণ্ডা হ'ব নালাগে, মানে কি হয়, গৰম হ'ব নালাগিব। সেন্দুৰখন যেতিয়া পাৰা ধাতু থাকে, ইয়াক ঢাকি ৰাখিলে, কেঁচা হৈ থাকিলে মন মগজত খং নুঠে। আমাৰ মাইকী মানুহৰ যদি খং উঠে, শৰীৰত যদি খং ৰাগে বিৰাজ হয়, মাতাল হয়, দেখিবলৈ বেয়া। কালি পৰহি গুৱাহাটীত ফাকুৱাৰ সময়ত যিসকল নাৰীয়ে মাদক দ্ৰব্য সেৱন কৰি তাহি মধুসূদন দেখিছে, শেষত হেৰিয়ত বাইট দিবৰ কাৰণে তেওঁলোকে মিডিয়াৰ আগত কথা ক'বৰ কাৰণে কিমান আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰে লাজ উঠাই দিলে, কাৰণ তাই তিনিচুকীয়াৰ হয় বুলি ওলালে। গম পাইছেনে? যেতিয়া মদ পানী খাই বাটত যেতিয়া ঘূৰিলে, কাৰ মৰ্যাদা গ'ল? উলংগ হ'ল কোন? নাৰী উলংগ হ'ল। এতিয়া নাৰীৰ মৰ্যাদা চব খাই পেলালে এগৰাকী নাৰীয়ে। কিয় খাবলৈ পালে? যদি নিজকে সেই নাৰীগৰাকীয়ে চিনি পালে হয়, মই কোন? দন্তীয়া নটেকাৰে না, ৰদ দীঘৈকাৰে ৰি। কিয় দিলে? না শব্দটো কিয় দিলে? না দন্তীয়া ন আখৰটো কিয় দিলে? তাৰ পাছফালে আকাৰডাল কিয় দিলে? ৰ আখৰটো কিয় দিলে? দীঘৈকাৰডাল কিয় দিলে? লাষ্টতো দীঘৈকাৰ দিছে। আমাৰ পুৰুষৰ পাছফালে দীঘৈকাৰ আছে নেকি? নাই। নাৰীক দিছে দীঘৈকাৰ। কিয় দিলে? ন পদে নৰ, যাৰ গৰ্ভত সকলো জীৱই মানে ধাৰণ কৰিব পৰা শক্তি কেৱল নাৰীক দিছে, পুৰুষক দিয়া নাই। গৰ্ভত সন্তান গ্ৰহণ কৰিব পৰা শক্তি কাক দিলে? নাৰীক দিছে। গম পাইছেনে? গতিকে এই নৰতনুৰ দেহাৰ ন শব্দটোৰ নাৰীগৰাকীৰ আগত বহাই দিলে। আকাৰডালে কি দিলে? মায়া, আহৰণ কৰা। মায়া সোমাই আছে নাৰীৰ, সেইকাৰণে নাৰীৰ শৰীৰত মায়া। পুৰুষে নাৰীক দেখাৰ লগে লগে ব্যাকুল হৈ পৰে। মায়া দিছে, সেইকাৰণে নাৰীক কি কয়? মায়া বুলি কয়। ৰ মানে কি? ৰমন শক্তি, ৰতি বুলি কৈছে। পুৰুষৰ